আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী আহ্বায়ক আজি এতিয়ালৈকে উদ্বোধন কৰিছে। এতিয়ালৈকে অসমত 19,95,000 আহ্বায়ক সম্পূৰ্ণ হৈছে আৰু বাকীখিনি আছে, বাকীখিনি এইবাৰ আৰু মোৰ সমষ্টিত এতিয়ালৈকে 3,000 এইবাৰ চেংচন পাইছোঁ আৰু মুঠ মৰিগাঁও জিলাত আমাৰ 15,000 আছে। গতিকে মোৰ আৰি মাতৃসকলে, দুখীয়া লোকসকলে এই প্ৰধানমন্ত্ৰী আহ্বায়ক গৃহটো লাভ কৰি খুব আনন্দ পাইছে আৰু মোৰ সমষ্টিত বহুত পাবলগীয়া এতিয়াও বাকী আছে। কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে যিমানবোৰ দুখীয়া মানুহ আছে সকলোকে দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে লাহে 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 এক কোটাত যেতিয়া এটা সমষ্টিত 3,000 যাব, 3,000 পাওঁতে যথেষ্ট সময় লাগে, 1 বছৰ পাৰ হৈ যায়। গতিকে এতিয়া আকৌ জিউটেক হ'বৰ কাৰণে এইবাৰ আমি জীৱিকা সখীসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিছে। গতিকে তাৰ কাৰণে আজি এটা গৌৰৱৰ দিন, এটা ঐতিহাসিক দিন। একেলগে কোনো মুখ্যমন্ত্ৰীয়ে এনেলৈকে মানে চেংচন লেটাৰ বিতৰণ কৰা নাই। আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি একেলগে অসমত যিমানবোৰ দুখীয়া লোক আছে সেইসকলৰ কাৰণে যিমান চেংচন হৈছে সেইখিনি আজি মানে তেখেতে কৰিছে, প্ৰৱৰ্তিত কৰিছে। আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰধানমন্ত্ৰী আহ্বায়ক আজি এতিয়ালৈকে উদ্বোধন কৰিছে। এতিয়ালৈকে অসমত 19,95,000 আহ্বায়ক সম্পূৰ্ণ হৈছে আৰু বাকীখিনি আছে, বাকীখিনি এইবাৰ আৰু মোৰ সমষ্টিত এতিয়ালৈকে 3,000 এইবাৰ চেংচন পাইছোঁ আৰু মুঠ মৰিগাঁও জিলাত আমাৰ 15,000 আছে। গতিকে মোৰ আৰি মাতৃসকলে, দুখীয়া লোকসকলে এই প্ৰধানমন্ত্ৰী আহ্বায়ক গৃহটো লাভ কৰি খুব আনন্দ পাইছে আৰু মোৰ সমষ্টিত বহুত পাবলগীয়া এতিয়াও বাকী আছে। কিন্তু আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে যিমানবোৰ দুখীয়া মানুহ আছে সকলোকে দিয়া ব্যৱস্থা গ্ৰহণ কৰিছে। গতিকে লাহে 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 এক কোটাত যেতিয়া এটা সমষ্টিত 3,000 যাব, 3,000 পাওঁতে যথেষ্ট সময় লাগে, 1 বছৰ পাৰ হৈ যায়। গতিকে এতিয়া আকৌ জিউটেক হ'বৰ কাৰণে এইবাৰ আমি জীৱিকা সখীসকলক মাননীয় মুখ্যমন্ত্ৰীয়ে দায়িত্ব অৰ্পণ কৰিছে। গতিকে তাৰ কাৰণে আজি এটা গৌৰৱৰ দিন, এটা ঐতিহাসিক দিন। একেলগে কোনো মুখ্যমন্ত্ৰীয়ে এনেলৈকে মানে চেংচন লেটাৰ বিতৰণ কৰা নাই। আজি আমাৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আজি একেলগে অসমত যিমানবোৰ দুখীয়া লোক আছে সেইসকলৰ কাৰণে যিমান চেংচন হৈছে সেইখিনি আজি মানে তেখেতে কৰিছে, প্ৰৱৰ্তিত কৰিছে।